চিৰাঙত অসমমালা আঁচনিৰ পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ চাপাগুৰিৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমগুৰি হৈ ভূটান সংযোগী পথছোৱা নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ নিৰ্মাণ সম্পূৰ্ণ নহওঁতে পথত মেলিছে বৃহৎ ফাট প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথছোৱাৰ নামত ঠিকাদাৰে লুণ্ঠন চলোৱাৰ অভিযোগ স্থানীয় ৰাইজ তথা দল সংগঠনৰ বিষয়টো তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োক দাবী তুলিছে ৰাইজে আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিম আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ জৰিয়তে চিৰাং জিলাৰ চাপাগুৰিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভূটান সংযোগী আছামমালা পথৰ নিৰ্মাণৰ নামত নিৰ্মাণকাৰী সংস্থাই দুৰ্নীতি সংঘটিত অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ তুলসীজোৰা গাঁৱত আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে যি আছামমালাৰ পথ নিৰ্মাণ কৰি থকা হৈছে এই পথছোৱাত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ কাৰণে এই পথছোৱা নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে পথৰ মাজত দেখা গৈছে বৃহৎ ফাট আৰু এই ফাটমালা কেন্দ্ৰ কৰি স্থানীয় লোকসকলৰ অভিযোগ যে এই পথছোৱা নিৰ্মাণৰ নামত যি ভাৰতীয় ইনফ্ৰা প্ৰজেক্ট লিমিটেড নামৰ যি নিৰ্মাণকাৰী সংস্থা তেওঁলোকে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে আৰু এই অভিযোগ উত্থাপন কৰি এতিয়া স্থানীয় ৰাইজে ওলাই আহিছে এই নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে মই এই নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে আচলতে স্থানীয় ৰাইজে কিয় ওলাই আহিল মই তেওঁলোকৰ পৰাই আমি কথাখিনি জনাৰ চেষ্টা কৰিছোঁ আচলতে কি ক'ব দাদা আগুৱাই আহিব যে এই যিটো পথছোৱা নিৰ্মাণ হৈ আছে প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে আছামমালা পথ এই পথছোৱাত কি ধৰণৰ দুৰ্নীতি হৈ আছে বুলি আপোনালোকে মানে ভাবে চাওক আমি এইটো আমাৰ চাপাগুৰি টু মালিভিটা যিটো ৰোড সেইটো হ'ল আমাৰ BTC চিৰাং বিশেষকৈ চিৰাং জিলাৰ এটা মেৰুদণ্ড স্বৰূপ কিন্তু আজি দেখা পালোঁ ইমান টকা এপ্ৰক্সিমেটলি শুনা পাইছোঁ এনেকৈ 2 পৰা 3 কোটিৰ ভিতৰত আছে 300 কোটি কিন্তু আজি ইয়াত নিৰ্মাণকাৰীসকলে যিটো ব্যাপকভাৱে মানে দুৰ্নীতি বা অনিয়মভাৱে সংগঠিত কৰিছে চাওক এতিয়া নিৰ্মাণ চলি আছে গাড়ী ইয়াত আৰম্ভ কৰাই হোৱাই নাই চলাচল আৰম্ভ কৰা নাই ইয়াতে বৃহৎ আকাৰৰ এটা গাঁত চলি আছে ইয়াৰ পৰা খাট মেলি গৈছে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে এইটো যে নিশ্চয় কিবা এটা ইয়াতে মানে ব্যাপক দুৰ্নীতি যে চলিছে সেইটো আমি ক'ব পাৰোঁ এই সন্দৰ্ভত আপোনালোকে কি ক'ব অসম চৰকাৰক আমি সেইটোৱেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰ লগতে আমাৰ BTC চিফ ছাৰক আমি ক'ম যে আপোনালোকে কামৰ বিষয়ে অলপ তদন্ত কৰক যিহেতু আমি জানো ইয়াত আমাৰ এটা মাখৰা নদী বুলি যিটো নৈ বৈ গৈ আছে সেইটো বালাই তেওঁলোকে ইউজ কৰি আছে যদি সেইটো সংক্ৰান্তত আপোনালোকে চাব বিচাৰে আপোনালোকে মিডিয়া ভাই বন্ধুসকলক মই এইটোৱে ৰিকুৱেষ্ট কৰিম আপোনালোকে গৈ এবাৰ চাই আহক যে তাতে তেওঁলোকে এনেকুৱা মানে তল কাপোৰ মানে যিটো নেকি আমি লোকেল মানুহে যিটো নেকি আমি ঘৰ নিৰ্মাণতো ব্যৱহাৰ নকৰোঁ সেইবিলাক বালু তেওঁলোকে ইউজ কৰি আছে